সো আজি আমি এটা নতুন বস্তু পঢ়িম এম্পিৰিকেল ফৰ্মুলা আৰু মলিকুলাৰ ফৰ্মুলা ঠিক আছে এতিয়া তোমালোকে মলিকুলাৰ ফৰ্মুলাটোৰ বিষয়েহে জানা এম্পিৰিকেল ফৰ্মুলাটোৰ বিষয়ে তোমালোকে আজিলৈকে কতো পোৱা নাই চোৱা কি হয় আমি যেতিয়া কওঁ বেনজিনৰ ফৰ্মুলা বুলি যদি কওঁ আমি ক্লাছ 10 তো পাইছিলো C6H6 হয় এটো বেনজিনৰ ফৰ্মুলা এটো কি বুলি কোৱা হয় জানানে এটো কোৱা হয় মলিকুলাৰ ফৰ্মুলা না বেনজিনৰ মলিকুলাৰ ফৰ্মুলা এটো যিকোনো বস্তু যেনেকৈ তোমাক H2O দিলে এটো ইয়াৰ মলিকুলাৰ ফৰ্মুলা তেনেহলে এম্পিৰিকেল ফৰ্মুলানো কি হয় এম্পিৰিকেল ফৰ্মুলাটো কি হয় সো ইয়াত লিখা আছে the empirical formula of a compound is the chemical formula which expresses the তোমালোকে একো লিখিব নালাগে হা মই এটা আগতে কৈছো এতিয়াও কৈছো একোই নিলিখিবা এতিয়া মই যোনটো লিখিব কম হেতু লিখিবা এবিলাক সব দি দিম পিছত simplest whole number ratio of atoms of the various elements মানে একদম simplest whole number ratio to লয় এটা এম্পিৰিকেল ফৰ্মুলা বনে তাৰ মানে কি কৈছে বেনজিনৰ ক্ষেত্ৰত মলিকুলাৰ ফৰ্মুলা হল C6H6 তাৰে যদি আমাক এম্পিৰিকেল ফৰ্মুলাটো লিখিব কয় এটো কি হয় জানানে ইয়াত কাৰ্বনৰ ৰেশিও কিমান 6 আৰু হাইড্ৰোজেনৰ ৰেশিও 6 ইয়াৰ একদম সিম্পল ৰেশিও যদি লৈ যাও দুইফালে 6 এ কাটি দিব পাৰি 1:1 হ'ব তাৰ মানে ইয়াৰ এম্পিৰিকেল ফৰ্মুলা কিমান হ'ব জানানে C আৰু H C তলতো 1 H তলতো 1 1 টো নিদিলেও হ'ল তেনেকে লিখে বুজি পাইছা সো তেনেকে আমি এম্পিৰিকেল আৰু মলিকুলাৰ ফৰ্মুলাটো লিখিব লাগে এম্পিৰিকেল মলিকুলাৰ ফৰ্মুলাত কাৰবাৰ ডাউট আছে নেকি নাই স্যার এম্পিৰিকেল ফৰ্মুলা মানে জাস্ট গুটেকেটা এনেকে লিখি দিলে হ'ল সিম্পল ৰেশিও হ'ব স্যার আৰু এটা এক্সাম্পল দি আছো তোমালোকক আৰু এটা এক্সাম্পল ধৰা এনেকুৱা H2O2 এটো কি বুলি কোৱা হয় কোৱাচোন হাইড্রোজেন পেরক্সাইড হাইড্ৰোজেন পেৰক্সাইড বঢ়িয়া সো এটো যদি এম্পিৰিকেল ফৰ্মুলা কওঁ কি হ'ব HO HO হ'ব HO H আৰু O দুইটা সিম্পল ৰেশিওত লিখিব লাগে মানে 2 আৰু 2 আছে না দুইফালে 2 আৰু 2 কাটা গৈ 1 1 থাকিব তেনেকে সিম্পল ৰেশিওত লিখিবা এটো বহুত সৰু বস্তু হয় সবেই জানিব লাগিব নেক্সট আমি চাম এম্পিৰিকেল ফৰ্মুলা কেনেকে ক্যালকুলেট কৰে ইয়াত ধেৰ কিবা কিবি লিখা আছে এখিনি তোমালোকে কপিখনত নোট কৰি লবা এতিয়া নহয় হা পিছত ক্লাছটো শেষ হোৱাৰ পিছত কপিত জাস্ট নোট কৰি লিখি দিবা এই স্টেপখিনি পৰীক্ষাত কেতিয়াও নাহে মনত ৰাখিবা এই স্টেপখিনি লিখিবলৈ পৰীক্ষাত নাহে এটো এনেও নাহে পৰীক্ষাত কিন্তু তোমালোকে কিয় লিখি ৰাখিব কৈছো কাৰবাৰ যদি প্ৰডিউস আছে নিলিখিলেও হল প্ৰডিউসত যা চিন মাৰি লবা নিলিখিলেও হল এনি টাইম যাব তো কি কৰিবা এখিনি লিখি ৰাখিবা জাস্ট বিকজ অংকখিনি কৰোতে তোমালোকে চাই লব পাৰিবা স্টেপটো কেতিয়াবা পাহৰি গলে কিন্তু এটো পৰীক্ষাত নাহে হা লিখি থৈ দিও কোনবাই ৰেকৰ্ডিং ক্লাছ চালে পিছত গম পাব not needed for exam পৰীক্ষাত নাহে মনত ৰাখিবা জাস্ট এটো তোমালোকে অংক কৰিব কাৰণে লাগিব এটা মই দেখাই দিম কেনেকে কৰে এটা আছে তোমালোকে ধুনিয়াকে চাবা কেনেকে কৰিছো তোমালোকে কৰিব নালাগে মই কৰি দিম তোমালোকে জাস্ট চাই যোৱা কি দিয়া আছে এটা আমাক সল্ট দিয়া আছে সল্টৰ গিভ দা ফলোইং পার্সেন্টেজ কম্পোজিশন আমাক ধৰা এটা সল্ট আছে সল্টত কি আছে Na মানে সোডিয়াম সালফার আৰু অক্সিজেন মানে সল্টত এই তিনটা বস্তুই আছে বেলেগ নাই তাৰ ফৰ্মুলাটো তাতে পার্সেন্টেজ কম্পোজিশন দিয়া আছে লাস্ট ক্লাছত মই পার্সেন্টেজ কম্পোজিশন কৈছিলো মানে ইয়াতে সোডিয়ামৰ মাস পার্সেন্টেজ কিমান 29.11 ইমানখিনি পার্সেন্ট সোডিয়াম আছে সালফার আছে 40.51% আৰু অক্সিজেন আছে 30.38% এই সল্টত এখিনি বস্তু আমাক দিয়া আছে তাৰ পৰা তোমালোকক ক'ব এম্পিৰিকেল ফৰ্মুলাটো ক্যালকুলেট কৰা এ কেনেকে কৰিবা চাবা স্টেপ বাই স্টেপ ফার্স্ট স্টেপটো কি কৈছিলে চোৱা ইয়াতে পার্সেন্টেজ কম্পোজিশন অফ এটো ফার্স্ট এটো স্টেপ 1 টু কনভার্ট দা মাস পার্সেন্ট ইনটু গ্রাম মাস পার্সেন্টটো আমি গ্রামত ক্যালকুলেট কনভার্ট কৰিম কেনেকে চোৱা let us consider তোমালোকে নিলিখিবা হা জাস্ট চাই যোৱা 100 gram of the salt
যদি আমি 100 গ্রাম of the salt লওঁ then mass of sodium কিমান হ'ব 29.11% হয় সল্টৰ সোডিয়াম সো 100 গ্রামত কিমান থাকিব 29.11 গ্রাম থাকিব সালফাৰ থাকিব 40.51 গ্রাম আৰু অক্সিজেন থাকিব 30.38 গ্রাম হৈ গ'ল নেক্সট স্টেপটো কি কৈছে আমাক আমি ফাৰ্স্ট গ্রামত কনভার্ট কৰি ললো এটা নেক্সট স্টেপটো আমাক কি কৈছে ক্যালকুলেট দ্য নাম্বাৰ অফ মোল এবাৰ নেক্সট স্টেপটো আমি ক্যালকুলেট দ্য নাম্বাৰ অফ মোল কৰিব লাগিব কেনেকৈ কৰিম চোৱা মই হেদিনাও কৈছিলো ফৰ্মুলাটো কি আছিলে নাম্বাৰ অফ মোলছ লাগিলে ইয়াত লিখি দিছো molecular mass sorry molar mass এটোটো আমি এটা এটা এটম লৈছো ন so molar mass divided by given mass ঠিক আছে therefore mole of এটা এটাকে মোল উলিয়াই থাকো সোডিয়ামৰ কিমান হ'ব সোডিয়ামৰ মোল তোমালোকৰ কোৱেশ্চন আহিলে পৰীক্ষাত প্ৰায়ভাগ দিয়াই থাকিব হলেও মনত ৰাখিবা কিছুমান তো সোডিয়ামৰ মাছটো হয় 23 সোডিয়ামৰ মাছ 23 হয় আৰু আমাক দিয়া আছে কিমান 29.11 ঠিক আছে আচ্ছা এইটো ফৰ্মুলাটো উল্টা লিখিলো হা ৰখা এক মিনিট এইটো মুছিব লাগিব ৰখা ফৰ্মুলাটো উল্টা হ'ল নেক্সট হেৰিত লিখি দিছো কোৱা এইটো উল্টাই লিখিলো হা মই এইটো কাৰণে ভাবি আছো কি ভুল হ'ল গিভেন মাছ যোনটো আছে তাৰ তলত মোলাৰ মাছটো আছিলে হৈ গ'ল এতিয়া চাবা মোল অফ সোডিয়াম কিমান হ'ব গিভেন মাছ কিমান আছে 29.11 আৰু আমাক মোলাৰ মাছ সোডিয়ামৰ আমি কি জানো 23 হয় এইটো হৰণ কৰি চাম আমি ক্যালকুলেটৰত কৰি চোৱা মানে তোমালোকে চাব নালাগে মই কৰি আছো তোমালোকে চাই থাকা জাস্ট পিছৰটো তোমালোকে কৰিবা 1.266 আহিব ঠিক তেনেকে বাকি কেইটাৰ কাৰণে উলিওৱা সালফাৰৰ কাৰণে মোল কিমান হ'ব আমাক গিভেন কিমান আছে সালফাৰ 40.51 আৰু সালফাৰৰ আমাৰ এটমিক যোনটো মাছ হয় সালফাৰৰ এটো 32 হয় পৰীক্ষাত দিয়া থাকিব লাগিলে হৈ গ'ল সো এটো কৰিলে তোমালোকে 1.266 পাবা আৰু অক্সিজেনৰটো আমি 16 জানোৱে মাছ আৰু আমাক দিয়া কিমান আছে 30.38 এটো যদি মই ক্যালকুলেট কৰো পাম 1.897 গতিকে আমি গুটেই কেটাৰে কি পালো মোল বিলাক পাই গলো কিমান কিমান মোল আছে ঠিক আছে নেক্সট আমি নেক্সট স্টেপটো কি হ'ল ৰখা বিনীত হাজৰিকা আমি এক্সামত কেনেকে কৰিম বহুত দেৰি লাগি যাব এনেকে কৰিব লাগিব এনেকেটো কৰিব লাগিব এইটো জাস্ট আৰম্ভণিহে ইয়াতকে আৰু ডাঙৰ কোৱেশ্চন আহিব আচ্ছা ক্যালকুলেটৰৰ কথা কৈছা সো ক্যালকুলেটৰ নিদিলে মানে এনেকুৱা টাইপৰ কোৱেশ্চন নাহে হয়তো ওকে ইজি ক্যালকুলেশনৰ কোৱেশ্চন দিব এতিয়া যেনেকে ক্যালকুলেশনত বহুত টাইম লাগা টাইপ হয় মানে একদম সহজ হৰণ যাতে হৰণ কৰিলে ওলাই যায় এনসাৰ তেনেকুৱা টাইপ দিব এনেকুৱা দিয়ে আৰু এতিয়া নেক্সট স্টেপটো চোৱা to calculate simplest molar ratio মানে কি জানানে আমি মোল কি পালো সাইডত লাগিলে লিখি ৰবা ফাৰ্স্ট পালো 1.266 আকৌ পালো 1.266 আকৌ পালো 1.897 তিনটা পালো মোল Na সালফাৰ আৰু অক্সিজেন এটা কি কৰিবা এইকেইটা ৰেশিও উলিয়াবা এনেকে লিখি লবা লাগিলে simplest molar ratio 1.266 is to 1.266 is to 1.897 equal to এতিয়া তাৰ পিছত নেক্সট কি কৰিবা আমি যোনটো সবতকে সৰু কি 1.266 এটোৰে গুটেই কেটা হৰণ কৰি দিয়া আকৌ কৈছো যোনটো সবতকে সৰু হয় হেতুৰে গুটেই কেটা হৰণ কৰি দিবা
মানে সিম্পল ৰেচিঅ উলিয়াবলৈ সো 1.266 আছে ইয়াক 1.26 ৰে হৰণ কৰিলে 1 এ হ'ব নেক্সট টু 1 এ হ'ব কাৰণ যোনটো সৰু সবতকে হেতুৱে সবকে হৰণ কৰিব লাগে আৰু এটুক যদি হৰণ কৰো মানে 1.897 ডিভাইডেড বাই 1.266 যদি কৰো কিমান আহে জানানে 1.5 আহে হৈ গ'ল এটো হৈ গ'ল আমাৰ সিম্পলেষ্ট মোলাৰ ৰেচিঅ নেক্সট স্টেপ কি হ'ল নেক্সট স্টেপ চাও to calculate simple whole number ratio next step আমি simplest whole number ratio লিখিম মানে কি কৈছে ইয়াত চোৱা এটোটো 1.5 আহি গ'ল একিটা 1 আছে একিটা 1 আছে ঠিকে আছে কিন্তু একিটা 1.5 আহি গ'ল আমাক লাগে whole number ratio whole number মানে যেনেকে 0 1 2 এটা গোটা সংখ্যা আৰু পূৰ্ণ সংখ্যা অসমীয়া গতিকে কেনেকে কৰিম গুটেকেটাকে আমি যদি 2 ৰে পূৰণ কৰি দিও ইনটু 2 কৰি দিও সবকে এই 1.5 টো আঁতৰি যাব কি হ'ব তেতিয়া 2:2:3 হ'ব আমবালা 2:3:3 therefore empirical formula কিমান হয় কেনেকে লিখিম লাষ্ট স্টেপটো আৰু এটো to write empirical formula কেনেকে লিখিবা চাবা 2:2:3 পালো আমাক কিহৰ উলিয়াইছো আমি ফাৰ্স্ট সোডিয়ামৰ লিখিছো তাৰ পিছত সালফাৰ লিখিছো তাৰ পিছত অক্সিজেনৰ লিখিছো সো সোডিয়াম লিখিবা এনেকে সালফাৰ লিখিবা অক্সিজেন লিখিবা তাৰ পিছত 2 পালো ন 2:2:3 2 টো একেটা লিবা সালফাৰৰ কাৰণেও 2 পাইছো অক্সিজেনৰ কাৰণে 3 পাইছো এটো হৈ গ'ল এম্পিৰিক্যাল ফৰ্মুলা লাষ্টত তেনেকে উলিয়াইগে ঠিক আছে সো কাৰোবাৰ কিবা ডাউট আছে যদি কোৱাচোন ট্ৰিক আছে নেকি হেতুৱে ট্ৰিক টেবুল ফৰ্মত শিকাওক ৰক্তাপ প্ৰটিন টেবুল ফৰ্মত তো ৰেফাৰেন্সত দিয়া আছে ন কৰিব পাৰি নেক্সট টু molar ratio টেবুল to ফৰ্মত কৰিম দিয়া sir molar ratio কি কৈছা sir molar ratio to যোনটো সৰু সেইটো দি ডিভাইড কৰিব আকৌ লাগিব ন এবাৰ সব নম্বৰত কি কৈছা Sir, অলপ বুজাই দিয়ক দীঘল লাগিছে দেখোন এটাকে ছুটিটো কৰিব নোৱাৰি এনেকে কৰিব লাগিব উপায় নাই sir এইটো তো আকৌ molar এবাৰ কৈ ratio দিছো আছে না আকৌ এবাৰ কৈ দিছো চোৱা ফাৰ্স্ট স্টেপ কি হ'ব নাম্বাৰ অফ ফাৰ্স্ট স্টেপটো হ'ব তোমালোকে গ্ৰামত লিখিবা যিমান বিলাক পাৰ্সেন্টেজ আছে ন ইমান পাৰ্সেন্ট আছে আমি 100 গ্ৰাম লিখি লৈছো তাৰ পিছত গ্ৰামত লিখিম নেক্সট স্টেপত আমি নাম্বাৰ অফ মোলছ উলিয়াব লাগে গুটেকেটা এলিমেন্টৰ সোডিয়াম সালফাৰ আৰু অক্সিজেন নাম্বাৰ অফ মোলছ উলিয়াই দিয়া মই ভাবিছো মই যিমানখিনিলৈকে পঢ়াইছো নাম্বাৰ অফ মোলছ এতিয়ালৈকে 10 বাৰ মান কৈছো চাগে গতিকে নাম্বাৰ অফ মোলছটো উলিয়াই দিয়া 1.266 এটো আকৌ এবাৰ বুজাবলগীয়া কোনো কথাই নাই এতিয়ালৈকে 10 বাৰ মান ক'লো নাম্বাৰ অফ মোলছ কেনেকে লিখিব লাগে তো নাম্বাৰ অফ মোলছ উলিয়ালো সোডিয়ামৰ সালফাৰৰ আৰু অক্সিজেনৰ নেক্সট স্টেপত আমি হে নাম্বাৰ অফ মোলছ যি পালো 1.266 1.266 আৰু 1.897 এই তিনটা ৰেচিও হিচাপে লিখিলো সেই ৰেচিওটো আমি সিম্পল মোলাৰ ৰেচিওত কনভাৰ্ট কৰিম কেনেকে কৰিব লাগে তোমালোকে ক্লাস 7 8 9 ত চাগে মেথছত পাইছে এটো জাস্ট সবতকে সৰুটোৰে আমি গুটেকেটা হৰণ কৰি দিও হৰণ কৰোতে এটো পালো নেক্সট আমি হোল নাম্বাৰ ৰেচিও লিখিব লাগে কাৰণ 1.5 টো আমি দিব নোৱাৰিম এনেকে ফৰ্মুলা লিখিলে এটো কাৰণে হোল নাম্বাৰ ৰেচিও লিখিব লাগে তো হোল নাম্বাৰ ৰেচিওটো কি কৰিম 1.5 আছে ইনটু 2 কৰি দিলে এটো 3 হৈ যাব সো এটো কাৰণে গুটেকেটা 2 ৰে পূৰণ কৰি দিলো তাৰপিছত এম্পিৰিক্যাল ফৰ্মুলাটো লিখি দিলো সোডিয়ামৰ কাৰণে তলত 2 আছে সালফাৰৰ কাৰণে 2 অক্সিজেনৰ কাৰণে 3 হৈ গ'ল কাৰোবাৰ ডাউট আছে নেকি নাই sir বিনীত হাজৰিকা মলিকুলাৰ ফৰ্মুলালে কনভাৰ্ট ৰখা টাইম আছে লাহে লাহে sir এইটো molar ratio to যোনটো নম্বৰ সৰু পাইছো তাক এনেকুৱা ডিভাইড কৰিব কুৱেশ্যন লাগিব না বৰ্ডত সব আহিব নম্বৰ দি ৰাজীৱ নেক্সটটো তোমালোকে নিজে কৰিবা মই যেনেকে দেখালো এটো নিজে কৰা আৰু এনসাৰটো কবা ক্যালকুলেট এতিয়া ক্যালকুলেটৰত লাগিলে কৰিছো একো নাই এতিয়া ক্যালকুলেটৰত কৰিছো এটো নিজে কৰা আৰু মাছটো মই লিখি দিছো নাইট্ৰজেনৰ কাৰণে 14 হয় আৰু অক্সিজেনৰ কাৰণে 16 হয় সবে জানেই চাগে কিন্তু হলো লিখি দিছো
5 মিনিট সময় দিছো এইটো কৰিবলৈ আৰু এইটো এনসাৰ মই কৰি নিদিওঁ তোমালোকে কৰা আৰু কোনোবাই কৰিব পাৰিলে এনসাৰ দিয়া টেষ্ট টাইপৰ হয় সেইটো কাৰণে কৰি নিদিওঁ 1.852 oxygen 74.06 divided by 16 is equal to 4.628 মাইকটো অফ কৰি লোৱা কি কৈছা আপোনাৰ নাই হোৱা, এই ল'ৰাটোক কৈছিলো in 0.52 1:99 এনসাৰটো চাই লওঁ ৰখা মিলিছে নে নাই সবে চেষ্টা কৰা পইণ্টত আহে নেকি এইটো তোমাৰ হেৰি আহিব লাগে N2O5 আহিব লাগে মানে কিতাপৰ এনসাৰ মতে N2O5 হ'ব এবাৰ মই কৰি দিছো চোৱা এবাৰ মই কৰি দিছো উপায় নাই তোমালোকৰ মানে ভুল হৈছে ন মই কৰি দিছো চোৱা এবাৰ আমি টেবুলত কৰি চাম হা অথনি এজনে কৈছিলে টেবুলত কৰিবলৈ তো টেবুলত কৰি চাওঁ তেতিয়া ইজি লাগিব পাৰে চবৰে টেবুলত কেনেকৈ কৰে টেবুলত তোমালোকে ইমান মানে ভালকে টেবুল নবনালে হ'ল জাস্ট বুজিবৰ কাৰণে বনালে হ'ল ফাৰ্ষ্ট লিখিবা এলিমেন্ট কি আছে আমাক নাইট্ৰজেন অক্সিজেন নেক্সট লিখিবা percentage of the element বা নেক্সট এনেকৈ লিখিবা ইন গ্ৰাম মাছ ইন গ্ৰাম ঠিক আছে আমি ওপৰত 25.94 সো আমি কিমান লিখিব পাৰো 25.94 আৰু অক্সিজেন 74.06 ওপৰত অথনি লাইনটো লিখিব লাগিব হা লেটাষ্ট কনসিডাৰ এনেকে লেটাষ্ট কনসিডাৰ 100 গ্ৰাম অফ দা কম্পাউণ্ড 100 গ্ৰাম আমি ধৰি ল'ম এইবিলাক পাৰ্চেন্টেজত দিয়া আছে ন সেইটো কাৰণে আমি 100 গ্ৰাম ধৰি লৈছো সেই 100 গ্ৰামৰ ভিতৰত 25.94 গ্ৰাম নাইট্ৰজেন আৰু ইমানখিনি অক্সিজেন নেক্সট ইয়াৰ এটমিক মাছ বিলাক লিখো এটমিক মাছ নাইট্ৰজেনৰ 14 অক্সিজেনৰ 16 হৈ গ'ল নেক্সট আমি লিখিম এম্পিৰিকেল ফৰ্মুলা এম্পিৰিকেল ফৰ্মুলাটো উলিয়াব লাগে নেক্সট আমি লিখিম মল কিমান মল হয় মলটো তোমালোকে তলত ক্যালকুলেট কৰি ল'বা নাম্বাৰ অফ মলছ
কি আছিলে given mass divided by তাৰ যোনটো molar mass atomic mass যি কোৱা এইটো ক্ষেত্ৰত সো আমি number of moles of nitrogen কিমান হ'ব given আছে 25.94 আৰু আমি জানো 14 সো এইটো কৰিলে কিমান হয় ক্যালকুলেটৰত কৰি চাওঁ ৰখা (25.94 divided by 14 1.85 সে লিখি দিয়া 1.85 নাইট্ৰজেনৰ কাৰণে অক্সিজেনৰ কাৰণেও উলিওৱা 74.06 আৰু 16 এৰে হৰণ কৰিলে 74.06 divided by 16 4.63 হল নেক্সট স্টেপত লিখিবা simplest molar ratio এটো কেনেকে উলিয়াও আমি সবতকে সৰুটোৰে গুটেকেটা হৰণ কৰো সবত এই দুটাৰ ভিতৰত সবতকে সৰু কি 1.85 সো 1.85 এ এটো হৰণ কৰিলে একেই হ'ব আৰু এটো হৰণ কৰিলে কিমান হ'ব 4.63 divided by 1.85 কিমান হ'ব চোৱা 4.60 divided by 1.85 2.5 আহিব সো এখিতে 1 আছে এখিতে 2.5 আছে আমি হোল নাম্বাৰ লিখিম simple whole number ratio এখিতে 2.5 আছে এটো আমি মানে এটা হোল নাম্বাৰ লিখিব লাগে সো দুইৰে পূৰণ কৰিলে এটো পাস হৈ যাব সো সবতকে সৰু কিহেৰে পূৰণ কৰিলে হয় হেতু চাবা মানে সবতকে সৰু দুইৰে এটো পূৰণ কৰিলে পাস হৈ যাব আৰু এটো তেতিয়া কিমান হ'ব দুইৰে পূৰণ কৰিলে 2 হ'ব সো therefore empirical formula কি হ'ব N2O5 n ৰ লগত 2 আছে o ৰ লগত লাষ্টত 5 আছে এটো তেনেকে উলিয়া ঠিক আছে N2O5 কৰিছে অমিয়াংশু আৰু ৰক্তাভে বঢ়িয়া নবাব আদনানেও কৰিছে N2O5 ভৈৰৱে কৰিছে বঢ়িয়া তেনেকে কৰিব লাগে অগল আই হোপ তোমালোকে বস্তুটো বুজি পাইছা এতিয়া আমি আৰু কোৱেশ্চন কৰিম নেক্সট আমি মলিকুলাৰ ফৰ্মুলা উলিয়াম এম্পিৰিকেল ফৰ্মুলা আৰু মলিকুলাৰ ফৰ্মুলা তোমালোকক দুটা কৈছিলো তো এতিয়া আমি মলিকুলাৰ ফৰ্মুলা কেনেকৈ উলিয়াই মই একবাৰ দেখাই দিম তোমালোকক এবাৰ দেখাই দিলে তোমালোকে নিজে পাই যাবা তাৰপিছত এটা কিতাবৰ কোৱেশ্চন লৈছো a compound contains ইমান % হাইড্ৰোজেন ইমান % কাৰ্বন ইমান % ক্লোৰিন আছে মোলাৰ মাস দিয়া আছে ইমান what are its empirical and molecular formula সো প্ৰথম আমি স্টেপ কেটা চাও একেটা স্টেপ ক্যালকুলেশন অফ মলিকুলাৰ ফৰ্মুলা কেনেকৈ কৰে মলিকুলাৰ ফৰ্মুলা উলিয়াবৰ কাৰণে তোমালোকে ফাৰ্স্ট এম্পিৰিকেল ফৰ্মুলা উলিয়াবই লাগিব এটো মাস্ট হয় তাৰ পিছতে তোমালোকে মলিকুলাৰ ফৰ্মুলাটো উলিয়াব পাৰিবা সো ফাৰ্স্ট স্টেপটো কি হ'ব এটো ইয়াত স্টেপ কেটা লিখা আছে ক্যালকুলেশন অফ এম্পিৰিকেল ফৰ্মুলা অথনি আমি যেনেকৈ কৰিছিলো তেনেকৈ এম্পিৰিকেল ফৰ্মুলাটো উলিয়াম এতিয়া লিখি লওঁ let us consider 100 gram of the compound টেবুলতে কৰিবা টেবুলত কৰিলে বেছি সোনকালেও লাগে আৰু ইজিও হয় মানে এলিমেন্ট কি আছে আমাৰ হাইড্ৰোজেন কাৰ্বন আৰু ক্লোৰিন হৈ গল তাৰ পিছত আমি কি লিখিছিলো মাস given মানে 100 গ্ৰামত কিমান থাকিব হাইড্ৰোজেন আছে 4.07 কাৰ্বন আছে 24.27 ক্লোৰিন আছে 71.65 হল নেক্সট আমি কি উলিয়াম মাস বিলাক পালো এতিয়া আমি উলিয়াম এটমিক মাস বিলাকো লিখি লওঁ এটমিক মাস হাইড্ৰোজেনৰ 1 কাৰ্বনৰ 12 ক্লোৰিনৰ 35 বিলাক মানে এইবিলাক কোৱেশ্চনত দিয়া থাকিব পাৰে হা দিয়া থাকিবই নেক্সট আমি নাম্বাৰ অফ মোলস তোমালোকে নিজেও কৰি থাকা মই কৰাৰ লগে লগে নাম্বাৰ অফ মোলস কিমান হ'ব আমি হৰণ কৰিলে হ'ল কি আছিল given mass divided by number of moles given mass divided by atomic mass so therefore hydrogen কিমান হ'ব given mass 4.07
এটমিক মাছ 1 তো এইটো 4.07 হ'ব লিখি দিয়া নেক্সট কাৰ্বনৰ গিভেন মাছ 24.27 আৰু এটমিক মাছ 12 এইটো কৰি দিয়া কিমান ওলাই মই ক্যালকুলেটৰ কৰি চাওঁ আচ্ছা ক্লোৰিনৰ 35.5 হয় so 24.27 divided by 12 2.0225 আহিছে 2.0225 আৰু লাষ্টত ক্লোৰিনৰ কাৰণেও কৰা সেম নাম্বাৰ অফ মোলছ চলিব 71 divided by 35.5 ডাইৰেক্ট 2 আহি গৈছে গল এতিয়া আমি কি কৰিম ৰেশিওত লিখিম সিম্পল মোলাৰ ৰেশিও সবতকে সৰু কি 2 2 ৰে এটো গ্ৰহণ কৰিলে 1 এ হ'ব 2 ৰে এটো গ্ৰহণ কৰিলে 2 ৰে এটো গ্ৰহণ যদি কৰিছো তোমালোকে 1 পইণ্ট সামথিং কিবা আহিব কিন্তু 1 বুলি লিখি দিবা হেতু হা নহলে মানে কৰোতে তোমালোকৰ নোলাবগে পিছত 2 ৰে এটো যেটো গ্ৰহণ কৰি পোৱা হেতু অলমোস্ট ইকুৱেল টু 1 এ হয় 1 ৰ সমানে হয় সেইকাৰণে 1 বুলি লিখি দিবা আৰু 2 ৰে এটো গ্ৰহণ কৰিলে 2 পাবা মানে অলমোস্ট 2 সমান পাবা 2.00 সামথিং আহিব কিন্তু 2 বুলি লিখি দিবা হল নেক্সট আমি লিখিম হোল নাম্বাৰ ৰেশিও হোল নাম্বাৰ ৰেশিও ইয়াত একো কৰিব লগিয়া নাই কাৰণ গুটেই কেইটা হোল নাম্বাৰে আছে ইয়াত 0.5 একো নাই সো আমি ডাইৰেক্ট লিখি দিলে হল 1 1 2 হৈ গল আরে লিখি যোৱাটো দেৰিকে আহিছে মিছ জিনাপুৰি একো নহয় এটলিষ্ট দেখিছা ন চাই থাকা ভালকে হোল নাম্বাৰ ৰেশিও 1 1 2 therefore আমি ইয়াত লিখিম empirical formula কি আছে হাইড্ৰোজেন কাৰ্বন আৰু ক্লোৰিন H C আৰু Cl কিন্তু মেইন কথা কি জানানে HCCl বুলি কেতিয়াও নিলিখে কম্পাউণ্ডটো এনেকে লিখিলেও পৰীক্ষাত ভুল নহয় কিন্তু এনেকুৱা কম্পাউণ্ড বিলাক আগত সদায় কাৰ্বন থাকে তাৰপিছত CH থাকে তাৰপিছত Cl থাকে এনেকে লিখিলেও ভুল নহয় তোমালোকে যেনেকে লিখা কেছ নাই সো কাৰ্বনৰ কাৰণে কিমান আছে 1 সো 1 এ থাকিব হাইড্ৰোজেনৰ কাৰণে 2 আছে 2 দিম ক্লোৰিনৰ কাৰণে কিমান আছে Cl ৰ কাৰণে 1 সো 1 মানে 1 টো নিদিলেও হল হৈ গল এটো হৈ গল এম্পিৰিকেল ফৰ্মুলা CH to Cl আমি আনসাৰ কৰিছে গুড সো CH to Cl পালো এটা আমি এম্পিৰিকেল ফৰ্মুলা উলিয়াই দিলো কিন্তু আমাক উলিয়াব কি লাগে আমাক উলিয়াব লাগে মলিকুলাৰ ফৰ্মুলা উলিয়াব লাগে কেনেকৈ কৰিম সো নেক্সট আছে এটো determination of molecular mass of the compound from given data molecular mass to লিখি লব লাগিব ইয়াত আমাক অলৰেডি দিয়া আছে its molar mass is 98.96 গ্রাম তো লিখি লো given molecular mass 98 point কিমান আছে 96 গ্রাম হৈ গল 98.96 গ্রাম তাৰপিছত নেক্সট ষ্টেপটো কি আছে determination of n উলিয়াব লাগে ফৰ্মুলাটো কি molecular mass divided by empirical formula mass এটা আমি n টো উলিয়াব লাগে n এটা বনে কনস্ট্যান্ট হয় কি আছে ফৰ্মুলাটো molecular mass divided by empirical formula mass এটা আমাক molecular mass টো দিয়া আছে 98.96 গ্রাম হয় কিন্তু empirical formula mass এটো কি বস্তু হয় এটো কি বস্তু হয় জানানে এই empirical ফৰ্মুলাটোৰ পৰা তোমালোকে জন্তু পালা ন কম্পাউণ্ড এটো ইয়াৰ মাস টো উলিয়াব লাগে মানে empirical formula mass এটো কি হয় মানে এই কম্পাউণ্ডটোৰ মাসটো CH to Cl কি হয় CH to Cl ৰ মাসটো সো কাৰ্বনৰ 12 প্লাস ইয়াৰ হাইড্ৰোজেনৰ 1 into 2 দুটা আছে এটো কাৰণে 1 into 2 লিখিছো প্লাস ক্লোৰিন এটাই আছে 35.5 এটো কৰিলে 12 plus 2 plus 35.5 কৰিলে কিমান হ'ব 14 35 মানে 49.5 হ'ব গল এটো এম্পিৰিকেল ফৰ্মুলা মাস therefore আমি n টো উলিয়াই দিব পাৰিম এতিয়া
সো n কিমান হ'ব ওপৰত কি লিখে মলিকুলাৰ মাছটো 98.96 divided by তলত empirical formula mass 49.5 এইটো হৰণ কৰিলে কিমান হয় চাওঁ বঢ়িয়া নবাব জাবিন মমিয়াংচুন টানোস empirical formula মাছটো লিখিছা গুড 98.96 divided by 49.5 1.999 আহে অলমোস্ট ইকুৱেল টু 2 হয় সেইটো 2 বুলিও লিখি দিব পাৰি হৈ গ'ল n টো পাই গ'লো এতিয়া নেক্সট ষ্টেপত আমি কি কৰিম চোৱা ষ্টেপ বাই ষ্টেপ কৰি আছো তোমালোকে বুজিবৰ কাৰণে নেক্সট ষ্টেপ হ'ল মলিকুলাৰ ফৰ্মুলা কেনেকৈ উলিয়াই এইটো ফৰ্মুলা molecular formula equal to n into empirical formula. So therefore, molecular formula equal to n into empirical formula. So n kiman palo 2 into empirical formula kiman paisilo CH to Cl. CH to Cl. So গুটে কেটাৰ ভিতৰত মানে 2 এ পইণ্ট কৰি দিব লাগিব সো C তলত 2 আহিব H তলত অলৰেডি 2 আছে সো 2 এ পইণ্ট কৰিলে H4 হ'ব ক্লোৰিনৰ তলত 2 আহিব এটো হৈ গ'ল মলিকুলাৰ ফৰ্মুলা আনসাৰ তেনেকৈ কৰে ঠিক আছে কাৰোবাৰ কিবা ডাউট আছে নেকি নাই স্যার অমিয়াংশু নাবাব গুড ওলাইছে মলিকুলাৰ মাছটো যদি দিয়া নাথাকে নিদিয়াই থাকিবই নহলে তুমি মলিকুলাৰ ফৰ্মুলা উলিয়াবই নোৱাৰিবা দিয়া থাকিবই এনেকৈ কৰিব লাগে বস্তুবোৰ ইজি হয় ইমান টান নহয় চবেই পাৰিবা লাহে লাহে কাৰোবাৰ এতিয়া টান লাগিব পাৰে আজি যি পঢ়ালো তাৰ ওপৰত মই কিছুমান হোমৱৰ্ক দিম আজি সেইখিনি আকৌ কৰিবা সেম টাইপৰ প্ৰশ্ন দিম হা সেম টাইপৰ কোৱেশ্চন হোমৱৰ্ক দিম পিডিএফত লাষ্ট টাইমকে দিছিলো তোমালোকে নিজে কৰিবা প্ৰেক্টিছৰ স্যার 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 কোৱা স্যার এইবোৰ এক্সামত আহিলে কিমান মাৰ্কছৰ কাৰণে আহে তো 3 4 5 যদি এম্পিৰিকেল আৰু মলিকুলাৰ দুইটা দিয়ে তেতিয়া 5 মান দিব এনে 3 দিব এটা উলিয়াব দিলে স্যার আমার এক্সাম পাতিছিলে তেতিয়া 5 মার্ক দিছিলে তো নোৱাৰা 5 মানে দিয়ে ষ্টেপ কেইটা মনত ৰাখিব লাগিব নেকি ৰাজীৱে সুধিছে মনত ৰাখিলেহে কৰিব পাৰিবা কেনেকৈ কৰে মনত ৰাখা ষ্টেপ কেইটা মুখস্থ কৰিব নালাগে অংক কৰিবলৈ ষ্টেপ কেইটা ইউজ কৰিবা পৰীক্ষাত ষ্টেপ কেইটা লিখিব নাহে মানে আৰু আজি যি পঢ়ালো এইখিনিৰ ওপৰত মই তোমালোকক আকৌ কুৱেশ্যন দিম এম্পিৰিকেল ফৰ্মুলা আৰু মলিকুলাৰ ফৰ্মুলা উলিওৱা বেলেগ বেলেগ কুৱেশ্যন তোমালোকে নিজে গোটেইখিনি কৰিবা কিবা এটা যদি কৰিব নোৱাৰা এই ভিডিঅ'টো ৰেকৰ্ডিংটো আকৌ চাই ল'বা মই কেনেকৈ কৰিছো ফাৰ্ষ্ট কাম হ'ল আজি ক্লাছটো শেষ হোৱাৰ পিছত তোমালোকে ষ্টেপবিলাক লিখি লোৱা যি নোটছ থাকিব সেইখিনি লিখি লোৱা তাৰপিছত তোমালোকে মই যি হোমৱৰ্ক দিওঁ সেই কপিখনতে সেই কুৱেশ্যনখিনি কৰি নিজে সলভ কৰা ষ্টেপখিনি চাই বা ষ্টেপখিনি চাইও যদি বুজি নোপোৱা মোৰ ভিডিঅ'টো চাই দিবা তেতিয়া আকৌ বুজি পাই আকৌ কৰিবা হোমৱৰ্কবোৰ যদি সবৰে এনসাৰ নোলায় তেতিয়া কেনেকৈ আকৌ আপুনি ডিসকাস কৰিব মানে যোৱা হোমৱৰ্কখিনি নোলালে হ'ব নেক্সট এটা ক্লাছত মই কৰিম আজি তোমালোকক আৰু দুটা বস্তু মই পঢ়াই দিওঁ এইবোৰ ফাইনেল এক্সামত সব আহিব মই মানে পঢ়াব যি পঢ়াইছো সেয়া আহিবই এনচিআৰটি পাই পঢ়াইছো যেই কুৱেশ্যন সলভ দিম সব দিম মই আইজাৰ এক্সাম দিম বুলি ভাবিছো অৰিন্দম বঢ়িয়া আইজাৰ IISER বুলি কয় এইটো আইজাৰক এডমিশ্যনৰ কাৰণে তাৰপিছত তোমালোকক মই আৰু দুটা কুৱেশ্যন কৰাম আজি মানে ষ্টয়কিওমেট্ৰি বুলি এটা বস্তু আছে সেইটো থিওৰি একো নাই তাত তোমালোকে খালি কুৱেশ্যন কৰিব লাগে চাবা ষ্টয়কিওমেট্ৰি ইয়াত থিওৰি বস্তুবোৰ একো নাই খালি কুৱেশ্যন আছে কুৱেশ্যনবিলাক তোমালোকে কৰিব পাৰিব লাগিব আৰু এই বস্তুটোৰ পৰা ইয়াৰ পৰা তোমালোকৰ এন্ট্ৰেন্সত কিন্তু কুৱেশ্যন আহে এই পাৰ্টটো ইম্পৰ্টেণ্ট হয় এন্ট্ৰেন্সৰ কাৰণে যেই হওক নিট হওক এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক আহে মানে ঠিক আছে কাৰণ মলিকুলাৰ ফৰ্মুলা এম্পিৰিকেল ফৰ্মুলা উলিয়াবলৈ যেই বহুত কমেই আহে কাৰণ কেলকুলেটৰ ইউজ হয়েই সেনেকুৱা গতিকে আৰু অলপ বেছি টানো হৈ যায়
কিন্তু এই বস্তুটোৰ পৰা জেই নিটত মানে কুৱেশ্যন আহে চাবা এটা কুৱেশ্যন মই কওঁ কোনোবাই যদি কৰিব পাৰে কৰিব ৰখা মই বাছি থৈছিলো এনচিআৰটিৰ পৰাই আছে কুৱেশ্যনটো ইজিও হয় একদম এনেকুৱা আছে ধৰা ক্যালকুলেট the amount of water in gram produced by combustion of 16 gram of methane 16 gram of methane তোমালোকক 2 মিনিট সময় দিছো কোনোবাই যদি কৰিব পাৰে এটলিষ্ট কৰা এনচিআৰটি সকলোবোৰ এক্সাম্পল কৰাবনে যাবিন এক্সাম্পল বিলাক নকৰা এক্সাৰসাইজ খিনি কৰাই দিম এক্সাম্পলটো কৰাই আছো কৰালো এক্সাম্পল সব এক্সাম্পল এটাও বাদ দিয়া নাই লাষ্ট হোমৱৰ্কবোৰ সলভ কৰিব নেকি দেৱাশিষ কাৰোবাৰ কিবা ডাউট থাকিলে নেক্সট এটা ক্লাছ ডাউটৰ ৰাখিম তাত কৰিম স্যার আপুনি আমাৰ এটা চেপ্টাৰ শেষ হ'লে এটা ভিডিঅ' বনাব য'ত আমি আমাক তেওঁলোকে হোমৱৰ্কবোৰ থাকিব কাৰণ সব কুৱেশ্যনৰ এনচাৰ নোলায় হ'ব বাৰু মই চাম মই চাই দিম এনচিআৰটি সলিউশ্যনখিনি আগত দিব লাগিব ন এটা ভিডিঅ' এনচিআৰটি সলিউশ্যন বনাই দিম স্যার ইকুয়েশনটো লিখি দিবনি ঠিক আছে ইকুয়েশনটো লিখি দিওঁ চোৱা amount of water in gram produced by combustion of methane মিথেনটো কম্বাসন কৰিছে কম্বাসন মানে অক্সিজেন যোগ হয় আৰু এটো যোগ হলে সদায় কি মানে উৎপন্ন হয় তোমালোকে 10ত পাইছিলা চাগে কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় সদায় এটা ব্যালেন্স কৰা এনেকে লিখি থৈ আহিলে যদি কোৱেশ্চনটো কৰা ন ভুল হ'ব ব্যালেন্স ইকুয়েশনত কৰিব লাগিব সদায় এনেকুৱা ইকুয়েশনত নহয় ব্যালেন্স ইকুয়েশনত সো কাৰ্বন এটা আছে এফালেও এটা আছে হ'ব হাইড্ৰোজেন 4টা আছে এফালে দুটা আছে ব্যালেন্স 2 তাৰপিছত অক্সিজেন দুটা 4টা হৈ গ'ল এফালে 2 দি দিও হৈ গ'ল এতিয়া কৰা নববে এনসার দিছে 36 গ্রাম বঢ়িয়া হ'ব বিনীত অৰিন্দম মিন্ময় গুড আকৌ বোলে এক্সাৰসাইজৰ কোৱেশ্চন নাহে অনলি এক্সাম্পলে হৈ যায় বোলে স্যাৰ কওকচোন যাবিন কোনে কৈছে এইবিলাক তোমাক এক্সাৰসাইজৰ কোৱেশ্চন নাহিলে ক'ৰ পৰা আহিব কোৱাচোন মিস জিনাপুৰি 36 গুড চোৱা কেনেকৈ কৰে মই দেখাই দিছোঁ আমাক কি দিয়া আছে ওয়াটাৰ ইন গ্ৰাম উলিয়াব লাগে প্ৰডিউসড বাই 16 গ্ৰাম অফ মিথেন সো কি কোন দুটা বস্তুৰ মাজত ৰিলেচন দিয়া আছে হেতু চাবা সদায় কি দিয়া আছে এটা মিথেন আছে এটা ওয়াটাৰ আছে মানে মিথেন আৰু ওয়াটাৰ এই দুটা উলিয়ালে হ'ল সো মিথেন ইয়াত আমি কিমান ইউজ কৰিছো 1 মল আৰু আমাৰ পানী কিমান উৎপন্ন হৈছে 2 মল হ'ল মিথেন 1 মলৰ গ্ৰাম মাছ কিমান কাৰ্বনৰ 12 আৰু হাইড্ৰোজেনৰ 4 সো 16 গ্ৰাম আৰু পানী 2 মল সো 2 মলৰ মাছ কিমান হ'ব পানী এনে মাছ হয় আমাৰ 2 into 18 গ্ৰাম 36 গ্ৰাম মানে কি কৈছে চোৱা মই ইয়াত লিখিও দিম লাগিলে 1 mole of CH4 produces 2 mole of H2O so 1 mole কিমান 16 গ্ৰাম থাকে 16 গ্ৰাম of CH4 produces 2 into পানীৰ মাছ কিমান হয় H2O হাইড্ৰোজেনৰ 2 অক্সিজেনৰ 16 18 হ'ল সো 2 into 18 গ্ৰাম 2 কিয় পূৰণ কৰিছো কাৰণ পানী ইয়াত দুটা আছে দুটা মলিকুল উৎপন্ন হৈছে এটা মলিকুলৰ মাছ 18 দুটাৰ 36 গ্ৰাম H2O এটো এনসার তেনেকৈ কৰে আৰু এনেকুৱা বস্তুবোৰ এন্ট্ৰেন্সত আহে মানে তোমালোকে মই কৰাম যেতিয়া কোৱেশ্চন তেতিয়া নিজে দেখিবা এইবিলাক বস্তু ইজি হয় 1 মিনিটত ওলাই যায় নেক্সট আৰু এটা কোৱেশ্চন দিও সেম হেৰি
আকৌ এটো NCERT ৰে সেম ইকুৱেশনৰ হয় হা হাউ মেনি moles of methane are required to produce 22 gram of CO2 after combustion. Equation to same hobo. Eta question. How many moles of methane are required to produce 22 gram of CO2? Same equation. half mole 0.5%. Omyangshu, Bhairav, Tonus, Rajiv, Zina, Zabin, Krishnani, Nabab. Good half mole. Half mole ulaise sobore 0.5 mole minmoy percent. Good. Keneke koribo lage half mole hoy. Keneke kore ekbar dekhai diu. Same equation. Ki asile CH4 plus CO2 goes to CO2 plus H2O. কিহৰ মাজত কৈছে মিথেন আৰু CO2. So methane CO2. So methane ইয়াত 1 mole আছে, CO2 1 mole আছে. আমি কেনেকৈ লিখিম? 1 mole of CH4 produces 1 mole of CO2. That আমাক কিন্তু দিয়া কি আছে 22 গ্রাম, CO2 22 গ্রাম আছে. Now molecular mass of CO2. 1 mol CO2 ৰ মাছ কিমান? কাৰ্বনৰ 12, অক্সিজেনৰ 32 মানে 16 দুগুণ 32 44 গ্রাম. That means 44 gram of CO2 requires 1 mol ওলাইছে ন, so 1 moলত 44 গ্রাম CO2 ওলাবৰ কাৰণে কিমান লাগে আমাক CH4? 1 mol লাগে. আমাক সুধিছে কিমান মোল লাগে মিথেনৰ 22 গ্রাম ওলাবলৈ. Therefore 22 গ্রাম CO2 requires কিমান হ'ব? 1/44 into 22. সেইটো হ'ব 0.5 mol. গল তেনেকৈ কৰে 0.5 mol সবৰে ওলাইছে. তো আজি ক্লাছটোত আমি ইমানখিনিলৈকে পঢ়ালো. কাৰোবাৰ যদি কিবা ডাউট আছে মোক ক'বা. আৰু হোমৱৰ্ক কিছুমান দিম, অলপ দেৰিকৈ দিম, তোমালোকে কৰিবা আজি আৰু বা কাইলৈ কৰিলেও হ'ল. খালি আজি যি পঢ়ালো সেইখিনিৰ ওপৰতে হোমৱৰ্ক দিম, তোমালোকে একবাৰ চাই ল'বা বুজি নাপালে ৰেকৰ্ডিং সেকশনটো. ঠিক আছে? ঠিক আছে হ'ব. হেল্ল' স্যাৰ কোৱা স্যাৰ কোৱা ষ্টইচিওমেট্ৰিটো এছটিপিটো কৰিব পাৰি? STP কাৰো কুৱেশ্যন আহে STP? ঠিক আছে হ'ব ন? তোমালোকে ৰেকৰ্ডিংটো চাই ল'বা, কিবা দিগদাৰ হ'লে আৰু মোক নেক্সট ক্লাছত ক'লেও হ'ল, আৰু হোমৱৰ্ক কিছুমান দি দিম তাৰ ওপৰত.